নমস্কাৰ আজি মই আপোনালোকলৈ মেৰিগোল্ড বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম খৰচত সহজতে বনাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনতো এইদৰে দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই ব্ৰিটেনিয়া বিস্কুট লৈছোঁ, মেৰিগোল্ড। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই ইয়াতে এটা বাতি লৈছোঁ, বাতিটোত এয়া ফ্ৰেছ মলাই দি দিছোঁ। এয়া মই ভৰ্তিকৈ 2 চামুচ ফ্ৰেছ মলাই লৈছোঁ। ইয়াতে মই 2 চামুচ এয়া নাৰিকলৰ গুড়ি দি দিছোঁ। আপোনালোকে মলাইখিনি আগতে অলপ ফেটি ল'ব। 2 চামুচ চেনি দি দিম, পিচি থৈ দিয়া চেনি 1 চামুচ। 2 চামুচৰ মই কম দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণে দিব পাৰিব। বাকী মলাইখিনি মই পিছত ব্যৱহাৰ কৰিম, আপোনালোকে দেখিব বাৰু। এয়া বাতিটো মই ছাইড কৰি থৈ দিম। এয়া মই 10টা কাজু লৈছোঁ। কাজুকেইটা অকণমান এইদৰে ভাঙি গুড়ি কৰি লওঁ। মিক্সিতো গুড়ি কৰি ল'ব পাৰে, কিন্তু অলপমান বেছি মিহি হ'লেও ভাল নালাগে, অলপ মোটা মোটা হৈ থাকিলে ভাল লাগিব। সেইকাৰণে এইদৰে মই ইয়াতে গুড়ি কৰি দিম। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনত দিব পাৰিব। এইদৰে ৰেডি কৰি লওঁ। এয়া মই কাজুখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই বাতিটোত দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এইদৰে আপোনালোকে এইদৰে ৰাতি বনাই আপোনালোকে ৰাতিপুৱা ল'ৰা ছোৱালীৰ টিফিনত এইদৰে দিব পাৰিব। এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। ব্ৰিটেনিয়া বিস্কুটটো ল'ৰা ছোৱালীয়ে টিফিনত দিলে নাখাব, এইদৰে আপোনালোকে দিব। সিহঁতে নিশ্চয় টিফিনত দিলে এইদৰে খাব। এইদৰে মই এয়া লগাই দিছোঁ। এয়া দেখিছেনে, দি আকৌ এটা বিস্কুট এইদৰে দি এয়া জাপি দিছোঁ। এইদৰে এয়া হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব, লৈ ইয়াতে এইদৰে এচামুচ দি দিব। এইদৰে দি বিস্কুটটো ইয়াতে এইদৰে জাপি দিব। এইদৰে মই গোটেইকেইটা বিস্কুট ৰেডি কৰি ল'ম। মই 7টা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই বিস্কুটৰ ওপৰত এটা কোকো পাউডাৰৰ লেয়াৰ দি দিম। তাৰ কাৰণে মই এয়া কোকোৱা পাউডাৰ 2 চামুচ দি দিছোঁ। এয়া 1 চামুচ দিলোঁ, এয়া 2 চামুচ। ইয়াতে মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এয়া 1 চামুচ, এয়া 2 চামুচ। এতিয়া এই দুইখিনি ভালদৰে ইয়াতে প্ৰথমতে এইদৰে মিলাই ল'ব লাগিব। এয়া মই মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। আপোনালোকে চেনিটো পিচি দি দিব। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, ল'ৰা ছোৱালীয়ে যিমান পৰিমাণত খায়। ইয়াতে মই 1 চামুচ আৰু আধা চামুচৰ কম দি দিছোঁ। এইখিনিও মই ইয়াতে মিলাই ল'ম। এইদৰে আপোনালোকে এইখিনি ৰাতিয়ে কৰি থৈ দিব। ৰাতিপুৱা ল'ৰা ছোৱালীৰ টিফিনত এইদৰে দিব পাৰিব। ফ্লেভাৰৰ কাৰণে আধা চামুচ ভেনিলা এচেঞ্চ দি দিছোঁ। এতিয়া মই প্ৰথমতে থৈ দিয়া মলাইখিনি গোটেইখিনি ইয়াতে দি দিম। প্ৰায় 2-3 চামুচ হ'ব। এইদৰে দি দিছোঁ। এয়া মই আধা কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি ঠাণ্ডা গাখীৰ ল'ব। এতিয়া মই ইয়াতে আধা কাপৰ আধা গাখীৰ দি এইখিনি মিলাই ল'ব লাগিব। আপোনালোকে পনীয়া নকৰিব, মই দেখাই দিম জোখটো কিমানত ৰখাব লাগে। ভালদৰে মিলাই ল'ব লাগিব। এইখিনি দেখিছেনে, মই এইদৰে মিলাই ল'লোঁ। ইয়াত মই আৰু অলপ গাখীৰ দিম, দি এইখিনি আকৌ মিলাই ল'ম। ইয়াত আৰু অলপ গাখীৰ দিম, দি এইদৰে কমকৈ গাখীৰ দিব আৰু এইদৰে মিলাই ল'ব। মই জোখটো দেখাই দিম কিমানত ৰখাব লাগে।
এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এইটো জোখত ৰখাই দিব। এয়া দেখিছেনে? এইটো জোখত। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। পনীয়া কৰিলেতো আৰু আপোনালোকৰ বেছি অসুবিধা পাব। আধা কাপ গাখীৰৰ মোৰ এয়া 3-4 চামুচ জোখত ৰৈ গ'ল। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এইখিনি আকৌ এবাৰ ভালদৰে মিলাই লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি লৈ এয়া মই থাল এখনত বাটাৰ পেপাৰ এখন লৈছোঁ। ইয়াতে ঘি সানি লৈছোঁ। ঘি সানি ল'ব আপোনালোকে, তেতিয়া ল'ৰা ছোৱালীয়ে খাই ভাল পাব। ৰিফাইন দিলে ৰিফাইনৰ গোন্ধটো পালে বেয়াও হ'ব পাৰে। এতিয়া মই ইয়াতে বিস্কুটটো এইদৰে দি দিম। এয়া দেখিছেনে? এইদৰে দিম। এইদৰে লুটিয়াই দিব। এইদৰে আপোনালোকে এইদৰে বনাব, ল'ৰা ছোৱালীৰ টিফিনত দিব। সিহঁতে টিফিন শেষ কৰি খাব। এইদৰে লৈ এয়া দেখিছেনে? ইয়াতে মই দি দিম। এটা হৈ গ'ল। অলপ এইদৰে সমান কৰি দিব। সমান চামুচ এখনেৰে দিব লাগিব। এইদৰে খুব টেষ্টি হয়। এইদৰে বনাই আপোনালোকে এবাৰ বনাই চাব, ল'ৰা ছোৱালীয়ে আকৌ বিচাৰিব। এইদৰে আৰু এটা দেখাই দিম। এইদৰে দি দিব। দি ইয়াতে এইদৰে লুটিয়াই ল'ব। একো অসুবিধা নাই, একেবাৰে সহজতে হৈ যায়। কোনো ধৰণৰ গেছ জ্বলাব নালাগে। এয়া দেখিছেনে? 2 নম্বৰটো হৈ গ'ল। এয়া মোৰ দুটা ৰেডি হৈ গ'ল। ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে শুকান নাৰিকলৰ গুড়ি এইদৰে মাজতে অলপ এইদৰে দি দিম। এইদৰে দি দিব। এইদৰে মই দি ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ফ্ৰিজত 3-4 ঘণ্টা সময় থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই বাটাৰ পেপাৰখন এইদৰে ল'ব। লৈ ইয়াতে মই ঘি সানি থৈ দিছিলোঁ, সেইকাৰণে আপোনালোকে ঘি সানি ল'ব। এইদৰে উলিয়াই আনিবলৈ সুবিধা হয়। দেখিছেনে? এইদৰে লৈ ল'লোঁ। আপোনালোকে ৰাতি বনালে ৰাতিপুৱা ল'ৰা ছোৱালীক টিফিনত এইদৰে দিব পাৰিব। এইটো এইদৰে গুচাই লওঁ। এয়া দেখিছেনে? এইদৰে লৈ ল'লোঁ। এয়া মই প্লেটত উলিয়াই ল'লোঁ। ইয়াতে দুটা মই লৈ লৈছোঁ। আপোনালোকে একেবাৰে কম খৰচতে এইদৰে সহজতে বনাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনত এইদৰে দিব পাৰিব। বনাই খাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।